আদৰণীয় সভাপতিৰ মোৰ ভাতৃসমূহ ফণীন্দ্ৰ ৰাভা, মোৰ ভাতৃসমূহ ভৱেশ দাস প্ৰমুখ্যে ইয়াত ওতঃপ্ৰোতভাৱে জড়িত। নিশ্চয়কৈ আজিৰ দিনটোত যদি আমি চাবলৈ যাওঁ যে কোচৰাজবংগী ছাত্ৰ সন্থাই আজি ৩টা দশকতকৈ বেছি সংগ্ৰাম কৰাৰ পিছতো কোচৰাজবংগী জনগোষ্ঠীটোৰ যি মূল সমস্যা, সেই মূল সমস্যা কোচৰাজবংগী জনগোষ্ঠীটোক জনজাতিকৰণ প্ৰদান আৰু ঐতিহাসিক কৃতজ্ঞ ৰাজ্য পুনৰ গঠনৰ যি সমস্যা, এই সমস্যাটো কোনো প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো এখন চৰকাৰ AJP BJP কমিউনিষ্ট কোনো এখন চৰকাৰে আমাক গুৰুত্ব প্ৰদান কৰা নাই। গতিকে আশা প্ৰকাশ কৰিছোঁ আগন্তুক দিনবোৰত যিকোনো কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে অসমত বসবাস কৰা কোচৰাজবংগী জনগোষ্ঠীৰ লোকসকলৰ জনজাতিকৰণ প্ৰদানৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা কৰোঁ। হয়, গোৱালপাৰা জিলা কোচৰাজবংগী ছাত্ৰ সন্থা, গোৱালপাৰা জিলা কোচৰাজবংগী মহিলা সমিতিৰ উদ্যোগত ধনুভাঙা আঞ্চলিক কোচৰাজবংগী ছাত্ৰ সন্থা আৰু ধনুভাঙা আঞ্চলিক কোচৰাজবংগী মহিলা সমিতিৰ আতিথ্যত আৰু ধনুভাঙা অঞ্চলবাসী ৰাইজৰ সহযোগত যোৱাকালিৰে পৰা ধনুভাঙাৰ এই দেউলাৰা মজুমদাৰ খেলপথাৰ প্ৰাংগণত 2 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 514তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস আৰু গোৱালপাৰা জিলা কোচৰাজবংগী ছাত্ৰ সন্থাৰ 10ম দ্বিবাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰা হৈছে। আৰু এই অধিৱেশন আৰু চিলাৰায় দিৱসৰ আজিৰ 2য় দিনৰ কাৰ্যসূচী আৰু 2য় দিনৰ কাৰ্যসূচীসমূহৰ প্ৰথম ৰাতিপুৱাৰ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হ'ল আৰু এতিয়াৰ কাৰ্যসূচী আছে আমাৰ বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা, অন্যতম আকৰ্ষণীয় কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা আছে। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধক হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ গোৱালপাৰা জিলাৰ জিলা আয়ুক্ত মাননীয় খনীন্দ্ৰ চৌধুৰী ছাৰক আমি আমন্ত্ৰণ জনাইছিলোঁ, যদিও তেখেতৰ কিছু অসুবিধাৰ কাৰণে আমাৰ মাজত তেখেতে আহিব নোৱাৰিলে। আৰু সেয়েহে তেওঁ ৰংজুলি ৰাজচক্ৰ বিষয়া ছবিহা বেগম বাইদেউ ইয়ালৈ সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধক হিচাপে পঠাইছে। আৰু এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধনৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰা শেষ হোৱাৰ পিছতে আমাৰ আছে মুকলি সভাখনত মুখ্য অতিথি হিচাপে আজি অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা অসমৰ ৰাজ্যসভাৰ সাংসদ মাননীয় পবিত্ৰ মাৰ্ঘেৰিটা ছাৰ আমাৰ মাজত মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বিশিষ্ট অতিথি হিচাপে কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকিব। সন্মানীয় অতিথি হিচাপে কেইবাগৰাকীও বিশিষ্ট অতিথি থাকিব আৰু আমন্ত্ৰিত অতিথি হিচাপে গোৱালপাৰা জিলাৰ বিভিন্ন দল সংগঠনৰ বিষয় বিভাগসকল উপস্থিত থাকিব। গতিকে এই মুকলি সভাত সমূহ গোৱালপাৰা জিলাৰ লগতে অসম তথা সমগ্ৰ ৰাজ্যৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আমি আচলতে প্ৰথমতে ক'বই লাগিব যে আমাৰ পূৰ্বৰে যি দাবী বা যিখিনি ন্যায্য প্ৰাপ্তিৰ কাৰণে আমি আচলতে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী বা আন্দোলন কাৰ্যসূচী হাতত লৈ আছোঁ। তৎসত্ত্বেও চৰকাৰে আমাক অৱজ্ঞা কৰি থকা পৰিলক্ষিত হৈছে। তে যদিহে এনেকৈ ধৰণৰ চৰকাৰে যদি এনেকৈ কোনো ধৰণৰ ব্যৱস্থা নলয়, তেতিয়াহ'লে অনাগত দিনত আমি যিটো সাধাৰণভাৱে যিটো চিম্পুলভাৱে যিটো আমি তেখেতসকলৰ ওচৰত যিটো দাবী কৰি আছোঁ বা আন্দোলন প্ৰতিবাদী কাৰ্যসূচী কৰি আছোঁ অহিংসামূলকভাৱে, কিন্তু আমি তাতকৈ কিবা এটা বেলেগ পন্থা আমি হাতত ল'ব লাগিব যদিহে এনেকুৱা ধৰণৰ কৰি থাকে চৰকাৰে। নিশ্চয় 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 হয়। চাওক, এইটো কথা হ'ল কি, আজি চৰকাৰৰ বিভিন্ন কৰ্তৃপক্ষই আমাৰ ওচৰত কথা পাতে বা আমাৰ সভা সমিতিবিলাকত উপস্থিত হৈ পেলাই বিভিন্ন ধৰণৰ আমাক প্ৰৰোচনামূলক কিছুমান কথা কয়। আৰু সঁচা কথা ক'ব গ'লে আমাৰ জনগোষ্ঠীটোক আচলতে তেওঁলোকে বহুত সহজ সৰলভাৱে আচলতে লৈ আছে। আৰু বিভিন্ন ক্ষেত্ৰত আদি চাওক, বিভিন্ন উদাহৰণ আছে, হয়তো সেইবিলাক ক'বলৈ গ'লে বহুত বহুত দীঘলীয়া হ'ব। এতিয়া চাওক, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাক 2014 চনতে কৈছে যে আমাৰ বিজেপি চৰকাৰ কেন্দ্ৰত অহাৰ লগে লগে কোচৰাজবংগী জনগোষ্ঠীৰ জনজাতিকৰণটো হ'বই। তৎসত্ত্বেও কিন্তু আজি 14 চন পাৰ হোৱা কিমান বছৰ হ'ল, তৎসত্ত্বেও কোনো ধৰণৰ তেখেতে ব্যৱস্থা কৰা নাই। আৰু তেখেতৰ আমাৰ প্ৰতি তেখেতৰ যিটো তেখেতসকলৰ তেখেতসকলৰ ভাৱধাৰা হৈছে কি, আমি একেবাৰে সহজ সৰল আমি বেলেগ পন্থা হাতত ল'ব নোৱাৰোঁ, কিন্তু আমি দেখুৱাই দিব লাগে, কিন্তু দেখুৱাই দিবৰ পৰা আমাৰো কেপাচিটি আছে বা শক্তি আছে। আৰু যদিহে তেনেকুৱা ধৰণৰ চৰকাৰে যদি তেনেকৈ পদক্ষেপ লৈ থাকে বা আমাক যদি সহজ সৰল বুলি ভাবি থাকে, তেনেহ'লে চৰকাৰে ভুল কৰা হ'ব। ভৱিষ্যত দিনত আমি কিন্তু আচলতে ভয়ানক আমি আন্দোলনৰ পোষকতা কৰিম। বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ এই পবিত্ৰ দিনৰ পবিত্ৰখনত সদৌ কোচৰাজবংশী মহিলা সমিতিৰ উপ সভানেত্ৰী হিচাপে মই ক'ব খোজোঁ যে আমি অনাগত দিনত যি কাৰ্যসূচীৰে আগবাঢ়ি যাওঁ, সেই কাৰ্যসূচীত আমি সফলিত হ'ব নোৱাৰোঁ। আমাৰ কোচৰাজবংশী জাতিটোক যি অৱহেলিত কৰিছে, যিখন চৰকাৰ আহে সেইখনে আমাক বাৰে বাৰে তেওঁলোকে কেৱল বৰশীত টোপ দিয়াৰ নিচিনাকৈ টোপ দি থাকে। আমাৰ লক্ষ্য, আমাৰ উদ্দেশ্যত আমাৰ ল'ৰাবিলাকে আগুৱাই যাব নোৱাৰে। প্ৰত্যেক ইলেকশ্যনৰ সময়তে আমাক তেওঁলোকে আগুৱাই লৈ আহে, আমাৰ ন্যায্য দাবীক আমাক পূৰণ কৰিব। কিন্তু সেইকাৰণে আজি আমি এই আপোনালোকৰ যোগেদি, আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এইটোৱে ক'ব খোজোঁ যে তেওঁলোকে যাতে এইবাৰ আমাৰ কোচৰাজবংশী জাতিটোৰ যি ন্যায্য দাবী, সেই দাবী যাতে তেওঁলোকে মানি লয়, আমি বিচৰা মতে তেওঁলোকে যাতে কৰে। নহ'লে আমি গণতন্ত্ৰ হিচাপে সদৌ কোচৰাজবংশী জাতি লগ লাগি আমি বিশ্বযুদ্ধ হিচাপে আমি যাবলৈ সক্ষম হ'ম।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা